নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলছ প্ৰাইভেট লিমিটেড, হেংৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। মুকলি হোৱা পষ্টটো হৈছে ব্লাড বেংক ৰিচিপশ্যনিষ্ট। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচাৰিছে। লগতে জবটোৰ বাবে মিনিমাম 1 year অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন ব্লাড বেংক অৰ লেবৰেটৰী বা ব্লাড বেংকত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ব্লাড বেংক ৰিচিপশ্যনিষ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নম্বৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 8822-660-926 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো গুৱাহাটীৰ আই হস্পিটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। দ্য ৰেটিনা চেণ্টাৰ আই হস্পিটেল ইন গুৱাহাটী ইজ আৰ্জেণ্টলি হায়াৰিং। একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচাৰিছে। লগতে বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু টেলি প্ৰাইম 2.1 ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী মেনশ্যন কৰা নাই। জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। যিসকল কেণ্ডিডেটে BCom পাছ কৰি আছে আৰু লগতে টেলি প্ৰাইম 2.1 আৰু কম্পিউটাৰ নলেজ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন 14 জানুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। ছেকেণ্ডাৰী স্কুল এফিলিয়েটেড টু CBSE নিউ দিল্লী, নগাঁও, আছাম। উই আৰ হায়াৰিং। জইন আৱাৰ টিম ফৰ ছেজন 2025-26। পোষ্টবিলাক হৈছে অপেন পজিশ্যনছ। একাডেমিক পোষ্টৰ বাবে PPRT, মাডাৰ টিচাৰ, এছিষ্টেণ্ট টিচাৰ্ছ। PRT পোষ্টৰ বাবে PRT ইংলিছ, EVS, মেথছ, হিন্দী। আৰু TGT পোষ্টৰ বাবে ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, ছায়েন্স, হিন্দী, আছামিজ, কম্পিউটাৰ টিচাৰ বিচৰা হৈছে। ইয়াৰ লগতে স্কুল কাউন্সিলৰ, স্পেচিয়েল এডুকেটৰ আৰু পেড টিচাৰ, আৰ্ট এণ্ড ক্ৰাফ্ট, ছুইমিং কোচ মেল ফিমেল, একাডেমিক কৰ্ডিনেটৰ্ছ, প্ৰাইমেৰী এণ্ড মিডল। এডমিন পোষ্টৰ বাবে IT এক্সপাৰ্ট, এডমিন ইনচাৰ্জ, ফ্ৰণ্ট ডেস্ক অফিচাৰ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্টবোৰৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। কেণ্ডিডেটছ মাষ্ট হেভ এটলিষ্ট 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ ইন CBSE এফিলিয়েটেড স্কুল। যিসকল কেণ্ডিডেটৰ CBSE স্কুলত টিচিং এক্সপিৰিয়েঞ্চ মিনিমাম 3 বছৰ আছে তেখেতলোকে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে দিয়া হৈছে ফ্লুৱেঞ্চি ইন স্পকেন ইংলিছ ইজ মাষ্ট। কোৱালিফিকেশ্যন CBSE নৰ্মছৰ মৰ্মে হ'ব আৰু চেলাৰী মেনশ্যন কৰা নাই। জববোৰৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপডেটেড বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। NH 37 দেওধৰ, নগাঁও। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নম্বৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে 6262411100। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেড, হেংৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। মুকলি হোৱা পষ্টটো হৈছে ব্লাড বেংক কাউন্সিলৰ। কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক MSW আৰু জবটোৰ বাবে মিনিমাম 1 year অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে।
সিমিলাৰ ফিল্ডত যিসকল কেণ্ডিডেটৰ কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ব্লাড বেংক কাউন্সিলৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 8822660926 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো নৰ্থ গুৱাহাটীৰ হায়াৰ ছেকেণ্ডাৰী স্কুল এখনৰ ফালৰ পৰা মুকলি হৈছে। ফেকাল্টি বিচাৰিছে। ভেকেঞ্চি নটিচ এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ 1 নম্বৰ পোষ্টটো হৈছে TGT হিষ্ট্ৰী, 2 নম্বৰ TGT কেমেষ্ট্ৰি, 3 নম্বৰ TGT জিঅ'গ্ৰাফী, 4 নম্বৰতে TGT মেথমেটিক্স, 5 নম্বৰ পোষ্টটো হৈছে TGT ইংলিছ। কোৱালিফিকেশ্যন বিচাৰিছে 1 নম্বৰ পোষ্টটোৰ বাবে MA ইন হিষ্ট্ৰী আৰু লগতে BA ডিগ্ৰী থাকিব লাগিব। 2 নম্বৰ পোষ্টৰ বাবে MSc ইন কেমেষ্ট্ৰি উইথ BEd, 3 নম্বৰ MA ইন জিঅ'গ্ৰাফী উইথ BEd, 4 নম্বৰতে MSc ইন মেথমেটিক্স লগতে BA ডিগ্ৰী থাকিব লাগিব আৰু 5 নম্বৰ পোষ্টটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ইংলিছ বিচাৰিছে লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জবকেইটাৰ বাবে এজ লিমিট দিয়া হৈছে নট মোৰ দেন 35 years এজ অন 1 April 2025 আৰু জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 2 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এলিজিবল কেণ্ডিডেটছ আৰ আস্কড টু চেণ্ড দেয়াৰ বায়'ডাটা ইন দ্য ইমেইল। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। এণ্ড কাম ফৰ ৱাক ইন ইণ্টাৰভিউ এলং উইথ নেচেচাৰী চাৰ্টিফিকেটছ অৰিজিনেল এণ্ড জেৰক্স। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 8 ফেব্ৰুৱাৰী তাৰিখে মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব। ভেনু দিয়া হৈছে ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুল নৰ্থ গুৱাহাটী, পোষ্ট অফিচ IIT গুৱাহাটী 781039 এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো সৈনিক স্কুল গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে আৰু অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে। আপোনালোকে পোষ্টবোৰৰ বিষয়ে সবিশেষ ৱেবছাইটটোত গৈ চাব পাৰিব। www.soinikscholgoalpara.organization এই ৱেবছাইটত গৈ চাব পাৰিব বা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব। ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টৰ ডাউনলোড লিংকটো দিয়া থাকিব। তাতে গৈ ইচ্ছুক প্ৰাৰ্থীসকলে সবিশেষ চাই ল'ব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান কি লাগিব গোটেইখিনি সবিশেষ আপোনালোকে চাই ল'ব। পোষ্টবিলাক হৈছে 1 নম্বৰতে কোৱাৰ্টাৰ মাষ্টাৰ পোষ্ট এটা মুকলি হৈছে, ৰেগুলাৰ পোষ্ট আনৰিজাৰ্ভ কেটেগৰী। 2 নম্বৰ PGT মেথমেটিক্স 2টা পোষ্ট কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ। 3 নম্বৰ স্কুল কাউন্সিলৰ 1টা পোষ্ট কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ। 4 নম্বৰতে বেণ্ড মাষ্টাৰ কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ। 5 নম্বৰ ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰ 1টা পোষ্ট কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ। 6 নম্বৰতে লেবৰেটৰী এছিষ্টেণ্ট 3টা পোষ্ট কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ এটা, SC এটা আৰু OBC 1টা পোষ্ট মুকলি হৈছে। 7 নম্বৰ হৰ্চ ৰাইডিং ইনষ্ট্ৰাক্টৰ 1টা পোষ্ট কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ। 8 নম্বৰ মেচ মেনেজাৰ 1টা পোষ্ট কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ আৰু 9 নম্বৰতে লাইব্ৰেৰিয়ান 1টা পোষ্ট কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ পোষ্ট মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 15 ফেব্ৰুৱাৰী 2025 ভিতৰত এপ্লাই কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে অফিচিয়েল এডভাৰটাইজমেণ্টটো আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। আপোনালোকে ডাউনলোড কৰি সবিশেষ চাই ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে ৱান্টেড ছ'চিয়েল ছায়েন্স টিচাৰ্ছ। উই আৰ লুকিং ফৰ কোৱালিফাইড এণ্ড এক্সপেৰিয়েঞ্চড ছ'চিয়েল ছায়েন্স টিচাৰ্ছ ফৰ দ্য আপাৰ প্ৰাইমেৰী লেভেল এট এ ৰেচিডেঞ্চিয়েল স্কুল ইন অৰুণাচল প্ৰদেশ। পজিশ্যন ডিটেইলছ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব মিনিমাম 15,000 দিয়া হ'ব। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি ইয়াতকৈ বেছিও দিয়া হ'ব পাৰে। বেনিফিট হিচাপে আপোনালোকৰ ফ্ৰী ফুড আৰু একমেণ্ডেশ্যন আৰু ট্ৰেভেল এলাউন্স দিয়া হ'ব। ৰিকুৱাৰমেণ্টছ ৰিলেভেণ্ট টিচিং কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ, ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড ক্লাছৰুম মেনেজমেণ্ট স্কিলছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। আপোনালোকে যিকোনো এটা নাম্বাৰত অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।